কৃষক বন্ধুসকলৰ বাবে এটি ভাল খবৰ। ইয়াগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড সিডছ কোম্পানীৰ ধানৰ বীজ ভাৰতী 11-এ কঢ়িয়াই আনিছে এই ভাল খবৰ। দৰং জিলাৰ বেছিমাৰীৰ একাংশ খাটি খোৱা কৃষক বন্ধুৱে এই বীজ ৰোপণ কৰি দেখিছে অধিক ফচল আৰু মুনাফা। ভাৰতী হে তো ভৰোসা হে এই শ্লোগান লৈ আগবাঢ়িছে কোম্পানীটোৱে। কোম্পানীটোৰ আছে কেইবাটাও বীজ, তাৰ মাজত ব্যতিক্ৰম হৈছে ভাৰতী 11 নামৰ ধানৰ বীজ। এই ধানৰ বীজ ৰোপণ কৰি অধিক ফচল আৰু মুনাফা পোৱাৰ আশা প্ৰকাশ কৰিছে স্থানীয় কৃষকসকলে। বৃহস্পতিবাৰে দিনটোত বেছিমাৰীত কোম্পানীটোৰ কেইজনমান কৃষি প্ৰতিনিধি উপস্থিত হৈ এখনি কৃষি প্ৰদৰ্শনী সভা আয়োজন কৰি স্থানীয় কৃষকসকলক বীজৰ ৰোপণ আৰু গুণাগুণ সম্পৰ্কে বিশমভাৱে আলোচনা কৰা পৰিলক্ষিত হয়। নিউজ ডেস্ক রিপোর্ট, খাৰুপেটীয়া লাইভ। আসসালামু আলাইকুম। আমি আজি ভাৰতী 11 ধানৰ খেতি চাবৰ কাৰণে আহিছিলোঁ। ইয়াত বহুত ৰাইজ গোট খাইছে। আমি খেতি চালোঁ। খেতিয়ক খেতি চাই বা ধানৰ প্ৰডাকশ্যন চাই ফুল্লি ছেটিছফাইড, খুবেই সন্তুষ্ট। আমি এজ এ ডিষ্ট্ৰিবিউটৰ ইণ্ডিয়া এগ্ৰি এজেঞ্চিৰ পৰা কৈছোঁ, মই প্ৰপাৰেটৰ হয়। তো আমি ধানবিলাক যে বিক্ৰী কৰিছিলোঁ, বহুত খেতি চাইছোঁ, সব গৃহস্থ মানে সন্তুষ্ট। আমি সঁচাকৈ আনন্দিত যে এইটো কোম্পানীৰ লগত কাম কৰি আমি ভাল কাম কৰি আছোঁ, কাৰণ প্ৰডাকশ্যনো ভাল হৈছে। আমাৰ মুখ্য উদ্দেশ্য হ'ল যে খেতিয়কৰ মানে প্ৰডাকশ্যন ভাল হ'ব লাগে। যি কোম্পানীবিলাকৰ মানে প্ৰডাকশ্যন ভাল হয়, এইটো কোম্পানীৰ যিটো ভেৰাইটি আমি বিক্ৰী কৰিছিলোঁ, এইটো ৰিচাৰ্চ ভেৰাইটি ভাৰতী 11 বুলি ৰিচাৰ্চ ভেৰাইটি। বহুত ভাল প্ৰডাকশ্যন হৈছে। মোটামুটি 25 পৰা 30 পোন প্ৰডাকশ্যন হ'ব লাগে পাৰ বিঘাত। আমি আজি মানে নিজকে গৌৰৱ বোধ কৰিছোঁ এজ এ ডিষ্ট্ৰিবিউটৰ হিচাপে, যে আমি আজি খেতিয়কৰ হাতত এটা ভাল জাতৰ ধানৰ গুটি দিব পাৰিছোঁ। আৰু আমাৰ খেতিয়কে ইয়াৰ দ্বাৰা বহুত উপকৃত হৈছে। আৰু ভৱিষ্যতে মানে এই কোম্পানীৰ যিকোনো মানে গুটি, ধান, মাকৈ আৰু ধৰক ভেজিটেবল চিড আছে, এইখিনিৰো আমি যিখিনি দেখা পাইছোঁ ফিডবেক বহুত ভাল। আৰু এই কোম্পানীৰ মানে বীজ যদি আমাৰ খেতিয়কসকলে খেতি কৰে তেন্তে নিশ্চয় লাভৱান হ'ব বুলি মই আশাবাদী। সোমার আলী 3 নম্বর বড়াদার। হ্যাঁ, ধান আমি করছি। ধান 3 কেজি ধান লাগাইছিলাম। ভারতী। হ্যাঁ, 30 মণ তো লাগে। আমার নাম হলো তাজউদ্দিন, বড় বাজারের বাসিন্দা। ধান তো বড় হয়েছে, 30 মণ হব আর প্রতি বিঘাত। ভাল লাগিছে। এতিয়া নেক্সট টাইম মই এইটোৱে কৰিম। মোৰ নাম জাহাংগীৰ আলম। মই ইয়াগান্তি এগ্ৰোটেক প্ৰাইভেট লিমিটেড, মোটামুটি ভাৰতী চিড এইটো অৰ্গেনাইজেশ্যনৰ মানে ৰিজনেল মেনেজাৰ হয়। গোটেই অসম আৰু নৰ্থ ইষ্ট মই এতিয়া বৰ্তমান চাই আছোঁ। তো আজি এখন মানে হেৰিৰ আমি ক্ৰপ শ্ব' মিটিঙৰ মেইন উদ্দেশ্য হ'ল আমি ভাৰতী 11 বুলি এটা আমাৰ মানে ৰিচাৰ্চ ধান আছে। আমি খাৰিফ ছিজনত আমি দিছিলোঁ। দিয়াৰ পিছত মানে তাৰ কি ফিডবেক আহিল, কেনেকুৱা প্লট হৈছে, এইটো আমি ক্ৰপ শ্ব' কৰিবৰ কাৰণে আজি এখন মিটিঙৰ আয়োজন কৰা হৈছিলে। তো মোটামুটি আপোনালোকে দেখা পাইছে, মোটামুটি ধানৰ যিটো পেনিকেল মোটামুটি ধৰক 8 পৰা 10 ইঞ্চিলৈকে তাৰ পেনিকেল আহিছে। মোটামুটি লজিং নাই, আপোনালোকে দেখা পাইছে ধান পৰা নাই। ধান কিমান হাইট আহিছে, হাইট অহাৰ পিছতো ধান আপোনাৰ বাগৰি পৰা নাই, মানে লজিং নাই। ধানৰ তাৰপিছত আপোনাৰ এই গ্ৰেন ফেলিং নাই। চাওক, মোটামুটি ধৰক আপোনাৰ বতাহ চতাহ অহাৰ পিছতো ধান ইয়াৰ পৰা ফল হোৱা নাই, গ্ৰেন ফলিং নাই। তাৰপিছত পেনিকেল দীঘল, লজিং নাই। তো মোটামুটি ধৰক ইয়াতে যিটো মানে ফাৰ্মাৰসকলে আৰু বাকী বক্তাসকলে বা যিবিলাক মানুহসকলে চবে যিটো আইডিয়া কৰিছে 25 পৰা 30 মণ পাৰ বিঘা আহিব লাগে। তো মোটামুটি দেখাই পালে কেনেকুৱা হৈছে। তো আমাৰ শ্লোগান হ'ল ভাৰতী হে তো ভৰসা হে। তো আমাৰ কোম্পানী এনেকুৱা কোনো এটা প্ৰডাক্ট মানে ইণ্ট্ৰডিউচ নকৰে যিবিলাকৰ মোটামুটি তাৰ ফিডবেক বেয়া আহিব বা তেনেকুৱা টাইপৰ কিবা। আমি মানে কিবা এটা বস্তু দিয়াৰ আগতে, কিবা এটা চিট হাইব্ৰিড দিয়াৰ আগতে আমি কি কৰোঁ, 2 এবাৰ তাক মানে ডেমো কৰাই লওঁ। মানে অসম এগ্ৰ ক্লাইমেটিক
কণ্ডিশ্যনত তাৰ সুইটেবল হয় না নাই এইটো আগতে ডেমোৰ দ্বাৰা আমি এইটো ক্লিয়াৰ কৰাওঁ তাৰপিছত আমি কমাৰ্চিয়েলাইজ কৰোঁ মাৰ্কেটত মানে বেচিবৰ কাৰণে দিয়া যায়